খবৰ সুখবৰ মানসিক ৰোগী আৰু স্ত্ৰী ৰোগৰ ৰোগীসকলৰ বাবে সুখবৰ এতিয়াৰে পৰা উন্নত চিকিৎসাৰ বাবে যাব নালাগে দূৰ দূৰণিলৈ অতি কম মূল্যতে চিকিৎসা কৰিব পাৰিব আপুনি বা আপোনাৰ পৰিয়ালে গোৱালপাৰা চহৰৰ মাজমজিয়াত অৱস্থিত দুৰ্গা মন্দিৰ এমএছ মেডিমেক্স পলিক্লিনিক এণ্ড ডায়াগনষ্টিক চেণ্টাৰ লৈ আহিছে এই বিশেষ সুবিধা এমএছ মেডিমেক্স পলিক্লিনিক এণ্ড ডায়াগনষ্টিক চেণ্টাৰ ফাৰ্মাচী লেবৰেটৰী ইচিজি ইইজি গাইনোলজিকেল আল্ট্ৰাছনোগ্ৰাফি মানসিক ৰোগ সিজোফ্ৰেনিয়া বাইপোলাৰ ডিসঅৰ্ডাৰ ডিপ্ৰেছন এনজাইটি কনভাৰ্সন ডিসঅৰ্ডাৰ ড্ৰাগছ ডি এডিকশ্যন লাৰ্নিং ডিসএবিলিটি ADHD, OTG scrotum disorder, OCD conduct disorder, মনত নথকা পঢ়া-শুনাত অমনোযোগী, suicide, strong, পুৰণি বিষ, sexual disorder আৰু গাইনোলজিকেলৰ বিভিন্ন ধৰণৰ চিকিৎসা কৰা হয়। ৰোগী চোৱা সময় ৰাতিপুৱা ৮ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ। ইচ্ছুক ব্যক্তিসকলে পলম নকৰি আজিয়েই যোগাযোগ কৰক। যোগাযোগ নম্বৰ 7638850078 অথবা 9127254247 মই ডক্টৰ MI মোল্লা মানসিক ৰোগ বিশেষজ্ঞ মই MD কৰিছোঁ আসাম মেডিকেল কলেজ ডিব্ৰুগড় যোৱা 7 বছৰৰ পৰা মই মানসিক বেমাৰী চিকিৎসা কৰি আছোঁ প্ৰথমতে মই অসামী হস্পিটেলত জইন কৰিছোঁ তাৰপিছত 2021 পৰা মই প্ৰাইভেটলি নিজাকৈ চেম্বাৰত কাম কৰি আছোঁ গভৰ্ণমেণ্ট চাৰ্ভিচটো মই এৰি দিছোঁ মই দুটা চেম্বাৰত পেচেণ্ট চাই আছোঁ ৰিচেণ্টলি এটা চেম্বাৰ হৈছে গোৱালপাৰা আৰু এটা হৈছে চলন্তপাৰা মই সপ্তাহত 7 দিনে গোৱালপাৰাত পেচেণ্ট চাওঁ ৰাতিপুৱা 8টা বজাৰ পৰা আবেলি সন্ধিয়া 8টা বজালৈকে পেচেণ্ট চাওঁ আৰু ইয়াৰ মাজত মই 3 দিন সোমবাৰ বুধবাৰ আৰু শনিবাৰে চলন্তপাৰা মোৰ নিজা এটা চেম্বাৰ আছে ৰিমেডি মেডিকেল বুলি তাত মই পেচেণ্ট চাওঁ আৰু গোৱালপাৰাত থকা মোৰ চেম্বাৰটো হৈছে মেডিমেক্স পলিক্লিনিক এণ্ড ডায়াগনষ্টিক চেণ্টাৰ যিটো দুৰ্গা মন্দিৰত অৱস্থিত নেয়াৰ NRL পেট্ৰল পাম্প মোৰ চেম্বাৰৰ ওচৰতে সুজুকিৰ ছাৰ্ভিচ চেণ্টাৰটো আছে মোৰ এই চেম্বাৰটোত মই অকলে কাম নকৰোঁ মোৰ লগত গাইনকলজিষ্ট ডক্টৰ ৰাজশ্ৰী পাল বাইদেউ তেওঁ MD হয় তেওঁ কৰে মোৰ লগত কাম আমি দুজন মিলি চেম্বাৰটো চলাই আছোঁ আমাৰ চেম্বাৰত ফেচিলিটি আছে ফাৰ্মাচীখন আছে লগতে লেবৰেটৰী আছে ECG EEG আৰু গাইনকলজিকেল আল্ট্ৰাছনোগ্ৰাফি ইয়াত হয় আমাৰ চেম্বাৰত নিউৰোচাইকিয়াট্ৰি বা মানসিক বিষয়ৰ কিছুমান বেমাৰৰ চিকিৎসা কৰা হয় যিবিলাক মানসিক বেমাৰ যেনেকৈ সিজোফ্ৰেনিয়া বুলি কওঁ স্কিজোফ্ৰেনিয়া বাইপোলাৰ ডিজঅৰ্ডাৰ ডিপ্ৰেছন এনজাইটি কনভাৰ্সন ডিজঅৰ্ডাৰ ড্ৰাগ ডি এডিকশ্যন লগতে কিছুমান বাচ্চাৰ লাৰ্নিং ডিজেবিলিটি ADHD অটিজম স্পেক্ট্ৰাম ডিজঅৰ্ডাৰ OCD বা কণ্ডাক্ট ডিজঅৰ্ডাৰ আৰু কিছুমান মেমৰি সমস্যা যেনেকুৱা মনত নথকা পঢ়া শুনাত বেছি মনোযোগ দিব নোৱাৰা এনেকুৱা টাইপৰ বেমাৰ লগতে ছুইচাইডৰ টেণ্ডেঞ্চিটো বেছি আছে আজিকালি সমাজত দেখা যায় ছুইচাইডৰ চিকিৎসাবিলাকো আমাৰ মানসিক বিভাগত হয় মানে সেইবিলাকৰ আমি চিকিৎসা কৰোঁ আৰু আমাৰ বাইদেৱে গাইনকলজিকেল বিভাগৰ যিমান সমস্যা আছে এইবিলাক চাই তেওঁ অপাৰেশ্যনো কৰে লগতে বেচিকেলি আজিকালি ইনফাৰ্টিলিটি যিটো বিভাগ ইনফাৰ্টিলিটিটো তেওঁ ভালকৈ চায় মানে আমাৰ স্পেচিয়েলিষ্ট হয় ইনফাৰ্টিলিটিটো আৰু বাইদেউ সপ্তাহত 6 দিন বহে সানডে তেওঁ নাথাকে মানে ৰাতিপুৱা 8টা বজাৰ পৰা ইভিনিং 4টা বজালৈকে ইউজুৱেলি তেওঁ থাকে মানে তাই থাকে মানে মই আজিৰ দিনত মানুহবিলাকক কম যে আমি যেহেতু গোৱালপাৰা টাউনটোৰ ওচৰতে হয় গোৱালপাৰা টাউনটো মানে আমাৰ লোৱাৰ আছামত
আমাৰ ট্ৰিটমেণ্টৰ কাৰণে ভাল চেণ্টাৰ হয় আৰু ইয়াতে প্ৰায় বিভাগৰ বেমাৰে চিকিৎসা কৰা হয় আজিকালি মানুহবিলাক তেজপুৰ মেণ্টেল হস্পিটেল বা গুৱাহাটী বা দূৰ দূৰণিত যাব লগা নহয় মানে ইয়াতে আহিলে আমি চিকিৎসা কৰিব পাৰোঁ আমি যিখিনি চিকিৎসা কৰিব নোৱাৰোঁ সেইখিনি আমি ৰেফাৰ কৰোঁ মানে সাধাৰণতে আমি এই বেমাৰবিলাক যদি নোৱাৰা হয় আমাৰ ইয়াত এডমিশ্যন লাগে বা ECT তেনেকুৱা টাইপৰ উন্নত চিকিৎসা লাগে তেতিয়া আমি হায়াৰ চেণ্টাৰবিলাকত ৰেফাৰ কৰিব লগা হ'ব পাৰে মানে মোৰ আৰু কিছুমান চিকিৎসা মোৰ ইয়াতো হয় নিউৰোচাইকিয়াট্ৰিত তেনেকুৱা আমি ষ্ট্ৰক পেচেণ্টবিলাকৰ চিকিৎসা কৰোঁ লগতে নিউৰোপেথিক পেইন যিবিলাক নিউৰোপেথিক পেইন সেক্সুৱেল ডিজৰ্ডাৰ এইবিলাকো আমাৰ ইয়াত চিকিৎসা হয় গতিকে আমাৰ চেম্বাৰটোৰ বিষয়ে মই ইমানখিনিয়ে ক'ব বিচাৰোঁ যে আমাৰ চেম্বাৰত ইমানখিনি সুবিধা পোৱা যায় যদি কোনো ইচ্ছুক ব্যক্তি আহিব খোজে চিকিৎসা কৰাব খোজে আমাৰ ইয়াত কম খৰচত যিমান পৰা যায় আমি মিনিমাম খৰচতে মানুহক সেৱা আগবঢ়াওঁ আমাৰ ফালৰ পৰা যিমান পাৰোঁ মানে সিমানখিনি সুবিধা আমি দিওঁ মানুহক